সকলো বিষয়ত ধন্যবাদ কৰা, কিয়নো তোমালোকৰ প্ৰতি যীশুখ্ৰীষ্টত ঈশ্বৰৰ এই ইচ্ছা। প্ৰথম থিছলনিকিয়া 5:18 লিখা আছে। সকলো বিষয়ত ধন্যবাদ কৰা, ঈশ্বৰৰ ইচ্ছা। তেওঁ আমাৰ পৰা ধন্যবাদ বিচাৰি আছে। কিয়নো আমি সকলো সময়ত খুজি থাকো, বিচাৰি থাকো, প্ৰাৰ্থনা কৰি খোজো, লঘোণ লৈ পেলাই বিচাৰো, প্ৰভু মোৰ এইটো নাই, প্ৰভু মোৰ সেইটো নাই, প্ৰভু মোক এইটো লাগে। আমি কান্দি কান্দি বিচাৰো, ক্ৰন্ধন কৰো, বিলাপ কৰো, কাতৰোক্তি কৰো, চকু টুকি টুকি প্ৰাৰ্থনা কৰো, প্ৰভু মোক আশীৰ্বাদ কৰা বুলি আমি প্ৰাৰ্থনা কৰো। আৰু যেতিয়া ঈশ্বৰে আমাক আশীৰ্বাদ কৰে, আৰু যেতিয়া আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাই যাওঁ, তেতিয়া আমি ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰি যাওঁ। ঈশ্বৰক ধন্যবাদ আমি নিদিওঁ। ঈশ্বৰে আমাৰ পৰা ধন সম্পত্তি, টকা পইচা, সোণ ৰূপ বিচৰা নাই, কেৱল আমাৰ পৰা ধন্যবাদহে বিচাৰি আছে। আৰু আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ পালে তেওঁকে আমি ধন্যবাদ দিবলৈ পাহৰি যাওঁ। প্ৰভু যীশু খ্ৰীষ্টই 10জন কুষ্ঠৰোগীক সুস্থ কৰিছিলে, কিন্তু এজনহে আহি পেলাই প্ৰভু যীশু খ্ৰীষ্টক ধন্যবাদ দিছে। বৰ মাতেৰে তেওঁৰ চৰণত পৰি প্ৰভু যীশু খ্ৰীষ্টক ধন্যবাদ দিছে। তেতিয়া প্ৰভু যীশু খ্ৰীষ্টই ক'লে, মই 10জনক সুস্থ কৰিছো, 9জন ক'ত গ'ল বুলি কৈছে। এজনহে আহি ধন্যবাদ দিছে বুলি কৈছে। প্ৰভু যীশুৰ ইচ্ছা আছিলে যে এই 9জনো আহি পেলাই তেওঁক প্ৰশংসা কৰা, তেওঁক স্তুতি কৰা, তেওঁক ধন্যবাদ দিয়াটো প্ৰভু যীশু খ্ৰীষ্টই বিচাৰিছিলে। আজি বহুত লোকে এনেকৈ ঈশ্বৰৰ পৰা যেতিয়া আশীৰ্বাদ পায়, সুস্থতা পায়, চাংগাই পায়, মেৰিকেল পায়, আশীৰ্বাদ পায়, আৰু যেতিয়া আশীৰ্বাদ পোৱাৰ পাছত তেওঁলোকে ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰি যায়, ঈশ্বৰক ধন্যবাদ নিদিয়ে। এইকাৰণে ঈশ্বৰে ধন্যবাদ বিচাৰি আছে। আমি কেনেকৈ ঈশ্বৰক ধন্যবাদ দিম? আমি কেনেকৈ ঈশ্বৰক ধন্যবাদ দিব পাৰো? আমি দাউদৰ জীৱনৰ পৰা শিকিব লাগে। দাউদে কেনেকৈ ঈশ্বৰক ধন্যবাদ দিছিলে। দাউদে কৈছে, তেওঁৰ উপকাৰ পাহৰিব নালাগে বুলি কৈছে। হে মোৰ মন, জিহুৱাক ধন্যবাদ কৰা। হে মোৰ অন্তৰত থকাবিলাক তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। যিজনে আমাৰ পাপ ক্ষমা কৰে, যিজনে আমাৰ প্ৰাণ বিনাশৰ পৰা ৰক্ষা কৰে। আমি যেতিয়া যান বাহনত যাওঁ, আহিবলগীয়া দুৰ্ঘটনাৰ পৰা ঈশ্বৰে আমাক ৰক্ষা কৰে। আহিবলগীয়া শয়তানৰ প্ৰাণ পৰীক্ষাবিলাকৰ পৰা ঈশ্বৰে আমাক ৰক্ষা কৰে। ঈশ্বৰে আমাক বেমাৰ নিদিয়ে, ঈশ্বৰে আমাক সুস্থতা শৰীৰ দিছে, ঈশ্বৰে আমাক ভাল স্বাস্থ্য ভালৰি দিছে। আমাৰ অংগ প্ৰত্যংগবিলাকক ঈশ্বৰে নিৰাপত্তা দি ৰাখিছে। আমাৰ পৰিয়ালবিলাকক ঈশ্বৰে নিৰাপত্তা দি ৰাখিছে। ঈশ্বৰে আমাক ভোকত ৰখা নাই। যৌৱনকাল নতুন হ'ব পৰাকৈ ঈশ্বৰে আমাক আশীৰ্বাদ কৰিছে। উত্তম উত্তম আহাৰ তেওঁ আমাক খাবলৈ দি আছে। সকলো দিশত ঈশ্বৰে আমাক আশীৰ্বাদ কৰিছে। তেওঁৰ উপকাৰ পাহৰিব নালাগে বুলি দাউদে কৈছে। আৰু সঁচাকে আমি তেওঁৰ উপকাৰ পাহৰিব নালাগে। আমিও ঈশ্বৰক ধন্যবাদ দিব লাগে। দাউদে ঈশ্বৰক 7 বাৰকৈ দিনত ধন্যবাদ দিয়ে বুলি লিখা আছে বাইবেলত। Psalms number 119, 164 লিখা আছে। দাউদে ঈশ্বৰক দিনত 7 বাৰকৈ ধন্যবাদ দিয়ে বুলি কৈছে। আমিও ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰিব নালাগে। দাউদৰ নিচিনা আমিও ধন্যবাদ দিব লাগে। যদিও আমি 7 বাৰকৈ ধন্যবাদ নিদিওঁ, 3 বাৰকৈ আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া বেলিকাত আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। সকলো দিশত আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। এজন ব্যক্তি এটা বাটত গৈ আছিলে। তেওঁৰ হাতত টকা নাছিলে গাড়ীত উঠি যাবৰ কাৰণে। তেওঁ খোজকাঢ়ি গৈ আছিলে। আৰু সেই বাটেদি এটা গাড়ী আহি আছিলে। আৰু সেই ব্যক্তিক সেই গাড়ী চালকে দেখিলে আৰু মৰম লাগিলে, আৰু তেওঁক সহায় কৰিবৰ কাৰণে তেওঁ ইচ্ছা হ'ল। আৰু তেওঁক ক'লে, আহা গাড়ীত উঠা, মই তোমাক সহায় কৰিম। তুমি যি ঠাইলৈ যাবা মই তালৈকে তোমাক পোৱাই দিম। আৰু তেওঁ সেই ব্যক্তি উঠিলে আৰু গ'ল। আৰু সেই ব্যক্তিয়ে যি ঠাইলৈ যাবলৈ আছিলে সেই ঠাই পালে, নামিলে। কিন্তু এটা কথা
সেই গাড়ী চালকক নকলে। সেইকাৰণে সেই গাড়ী চালকে সেই ব্যক্তিক ক'লে, আপুনি পুনৰ গাড়ীত উঠা। তেতিয়া সেই ব্যক্তি গাড়ীত উঠিলে। তাৰপিছত গাড়ী চালকে সেই ব্যক্তিক আৰু যি ঠাইৰ পৰা তেওঁক উঠাইছিলে সেই ঠাইতে পুনৰ আনি পেলাই থলে। তেতিয়া সেই ব্যক্তিয়ে গাড়ী চালকক সুধিলে, আপুনি মোক পুনৰ ইয়াত কিয় আনি পেলাই থলে? তেতিয়া গাড়ী চালকে তেওঁক ক'লে, আপুনি মোক ধন্যবাদ দিয়া নাই, এইকাৰণে মই আপোনাক পুনৰ ইয়াত আনি পেলাই থৈছো। ঈশ্বৰে আমাৰ পৰা ধন্যবাদ বিচাৰি আছে। আমি ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰিব নালাগে। যদি আমি ঈশ্বৰক ধন্যবাদ নিদিম, আমি ঈশ্বৰৰ পৰা খুজি বহুত আশীৰ্বাদ পালো, আৰু যদি আমি ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰি যাওঁ, তেতিয়াহ'লে ঈশ্বৰে আমাক প্ৰথম স্থানত, প্ৰথম ঠাইত, প্ৰথম অৱস্থাত যেনেকৈ আমাৰ সমস্যা আৰু দুখ আছিলে, সেই ব্যক্তি প্ৰথম অৱস্থাত যেনেকৈ আছিলে, তেনেকৈ ঈশ্বৰে আমাক সেই প্ৰথম অৱস্থাত পেলাই দিব। এইকাৰণে আমি ঈশ্বৰক ধন্যবাদ দিব পাহৰিব নালাগে। সকলো দিশত ঈশ্বৰক ধন্যবাদ দিব লাগে, আৰু যিমান ঈশ্বৰক আমি ধন্যবাদ দিম, ইমান ঈশ্বৰে আনন্দিত হ'ব আমাক আশীৰ্বাদ কৰিবৰ কাৰণে। এইকাৰণে আমি ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে শিকিব লাগে।